আজি মই ছোৱালীজনীৰ মাক হয়। আজি 19 তাৰিখৰ পৰা ছোৱালীজনী মোৰ নাই। ছোৱালীজনী বিলুপ্ত হৈছে। এতিয়ালৈকে গম পোৱা নাই। আপোনাৰ 2 তাৰিখ 2 জুন দিনাখন তাই এয়াৰপৰ্টত ধৰাৰ পাছত গম পাইছো যে ছোৱালীজনীক মোৰ চাকৰিৰ অভিমুখে তাক চাকৰি দিম বুলি কৈ হিন্দুৰ নাম কৈ মুছলিম ল'ৰাটোৱে তাক লৈ গৈছে। মোৰ এই কথাটোৰ কাৰণে বেছি দুখ লাগিছে। আমি গৰীব মানুহ হ'ব পাৰো, কিন্তু আমি যে মুছলিম আৰু হিন্দু আমাৰো সেইটোও ভেদ নাই। যদি জনাই পিনি লৈ গলে হয় যে আমি এটা চাকৰি অভিমুখে আমি ছোৱালীজনীক লৈ গৈছো, তেতিয়াও কলো হয় যে বাৰু চাকৰি দিব। চাকৰিৰ লোভত লৈ গৈ তাইক কেৰেলাত লৈ গৈ বেচিবলৈ ওলাইছে। এইটো কেনেকুৱা বস্তু হ'ব পাৰে? ইয়াৰ উচিত দণ্ড হ'ব লাগে, উচিত দণ্ড হ'ব লাগে। এজনী মাকৰ এইটো ভিতৰৰ পৰা ওলোৱা, আৰু যেন কোনো ছোৱালীৰ লগত এনেকুৱা নহওক তাৰ বিষয়ে আজি মই গোটেই সমাজ, গোটেই আমাৰ হিন্দু সমাজ সংগঠনক মই এজনী মাকৰ ফালৰ পৰা জনাইছো। সি মোক কামৰ কাৰণে লৈ গৈছিলে, কাম আছে বুলি কৈ পিনি। তো মই ভাবিলো কাম আছে সেইকাৰণে যাওঁ, তাতে কাম কৰিম। মোৰ মাও হালুৱাটিঙত ৰেষ্টুৰেণ্টত কাম কৰে, দোকান দিয়ে, ঘৰত বনাই বস্তু বাহিনী লৈ যায়। মই ভাবিছিলো ময়ো যাম, তাত কাম কৰিম, পইচা পাম কেইটকাটো মোৰ মাহঁতক দিব পাৰিম। কামৰ লগতে মই গৈছিলো। মোৰ মনত দুখ লাগিছে যে সি হিন্দু কৈ পিনি ই মুছলিম হৈছে বুলি বেছি দুখ লাগিছে। আৰু ল'ৰাটো প্ৰদীপ আছিলে, পিছতকে গম পালো যে সি নুৰ হুছেইন মিয়া হয়। মই আগত গম নাপাওঁ। আৰু সি মোক ইয়াৰ পৰা লৈ গৈছিলে, আমাৰ হালুৱাটিং ওচৰৰ পৰা, তাত ঘৰত লৈ গৈছিলে, নগাঁও কলিয়াবৰ। তাতে ৰাখিছিলে, মোক শাস্তি দিছিলে, দিগদাৰ কৰিছিলে। আৰু মই কৈছিলো যে মোক ঘৰৰ মানুহৰ লগত মোক কথা পাতিম, কণ্টেক্ট কৰাম, নাই। আৰু আমাৰ নিকাহ নাই হোৱা। তাত 1 মাহ 16 দিন থাকিলো। মোক কেৰেলালৈ লৈ যাম বুলি কৈছিলে কামৰ কাৰণে। আৰু তাত গুৱাহাটী এয়াৰপৰ্টত ধৰিলে পুলিচে। তেতিয়া মই ক'লো এয়া মোক লৈ গৈছে বুলি, ল'ৰাটোৱে লৈ গৈছে বুলি কৈছিলো। মই প্ৰথম তাক মই হালুৱাটিঙতে চাইছিলো। তেতিয়া মই ভাবিলো সেই হিন্দু হয় বুলি, সেইকাৰণে মই গৈছিলো। আৰু পিছতে গম পালো যে ই মুছলিম হয়, মিয়া হয়, নুৰ হুছেইন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।